লাইটটো জ্বলাই দিলে বেছি ভালকে দেখিম ছোৱালীবিলাকক তেতিয়া আৰু কৰি ভাল লাগিব হয় নহয় ছোৱালীবিলাকে যিমানেই লোচন নঘহক কিয় একো লাভ নাই হয়নে ছোৱালীবিলাকে যিমানেই লোচন নঘহক কিয় একো লাভ নাই কাৰণ ধুনীয়া ধুনীয়া ছোৱালীয়ে বিয়াৰ সময়ত টপা আঙুলহে পায় এইটো ক্ষেত্ৰত আমাৰ ছোৱালীবিলাকৰ একো দুখ নাই কাৰণ ল'ৰাবিলাকৰ চকু আজিকালি ছোৱালীলে নহয় বোৱাৰীলেহে যায় আমাৰ বোকাখাটৰ ল'ৰাবিলাকৰ আকৌ তেনেকৈ একো বেয়া স্বভাৱ নাই মাত্ৰ ভাবি আছে হাতটো কেইটো কোৱাৰ্টাৰ এটা ক'ত পায় চিন্তা কৰিব নালাগে আজিকালি 90 ml পায় ঠিক মদ খোৱা ল'ৰাৰ উৎপাত দেখি সেইকাৰণে চৰকাৰে মদৰ দামেই বঢ়াই দিলে আমাৰ ল'ৰাবিলাকো আকৌ কম চালাক নহয় আজিকালি সেইকাৰণে চুলাই কিনে দিলে আজিকালি বোৱাৰীবোৰে ঘৰত কাম নকৰে ৰিলছ বনাই ফুৰে গিৰিয়েকে কিবা ক'লে গেলি মাৰি আহে গছপুমত দৈনিকবিলাকৰ গেংগি মাৰি অহাৰ অধিকাৰ আছে কাৰণ বাইদেৱে ৰেগুলাৰ গছ পুলিত পানী দি আছে ঠিক গছ পুলিত পানী দি বাইদেউ ভৱিষ্যতে হৈ যাব পাৰে চৰকাৰৰ লাখপতি বাইদেউ গতিকে গেঙেৰিয়ে নহয় চৰ ঘুচা লাঠিও খাল একো নহয় ভিন্দৌ ঠিকি দিব লাগিলে ঘৰৰ আপুনি ভাত বনাই দিয়ক চাহ বনাই দিয়ক মালিচ কৰি দিয়ক মোবাইলৰ ৰিচাৰ্জ ভৰাই দিয়ক ঠিক ৰিচাৰ্জ কৰি দি নিজৰ ভনীজনী বেলেগলৈ পলাই যোৱা সুবিধা কৰি দিয়ক ল'ৰাবোৰে পেটৰ বাইদেউ পতাই বাইকত লৈছে ঘূৰাই সেই ল'ৰাই বিয়াৰ পিছত ভাতৰ হেতা লৰাই জ্বলন্ত উদাহৰণটো ঘৰলৈ যাওঁতেই পালো তই সিদিনাখন গৈছো তই ভাতৰ হেতাই লৰাই আছিলে যে সিদিনাখন গৈছো ঘৈণীয়ে বিচনাত বহি ৰিলছ বনাই আছে আৰু তই বাথৰুমত সোমাই মেখেলা ধুই আছিলি আমাৰ লোকইটাৰ লগত বিৰাট প্ৰব্লেম এই মালটো দি দিয়াৰ পিছত ক'ত কি কৰিব লাগে একোৱেই নাজানে চব এফালৰ পৰা বকি যায় এই চব মানুহক মানে একদম আলহী হিচাপে মাতিবই নাপায় মই ঘৰত কি কৰি আছো চকু দিয়া কি দৰকাৰ ষ্টপিং ননচেন্স ব্লাডি পিপল কি কলি তই এইটো কি কলি ইংৰাজী কৈছো আপুনি বুজি নাপাব বা মই ইংলিছ বুজিয়ে নাপাওঁ কিহে বুজি পায় মেট্ৰিকত 13 নে 14 পাইছে ইংলিছত মাৰ্কশ্বিট ৰাইজৰ নিদিলে নহয়নে এনেই ইংলিছ পাতি আছো মই ইংৰাজী নাজানো বুলি ভাবিছে নেকি নাজানো তো কি প্ৰমাণ চাবহে কি প্ৰমাণ আচ্ছা তই ইংলিছ জান কিয় নাজানো অ'কে এই ছোৱালীজনী চাচোন চা দেখিছ ধুনীয়া লাগিছে তই ক যে তোমাৰ কেঁকুৰা চুলিখিনি দেখি মই অবাক হৈ গৈছো এইটো ইংলিছত ক এতিয়া খুব ইংলিছ পাই থাকে ঠিক আছে হ'ব চেষ্টা কৰিম দেই তোমাৰ কেঁকুৰা চুলি ক এই ৰচোন তই IPL ক্ৰিকেটত বল দিবলৈ ওলাইছে নে ট্ৰেন্সলেশ্যন কৰিবলৈ ওলাইছে ইংৰাজীটো ক'লে অকণ মুচৰ এটা লৈ ল'ব লাগে আচ্ছা তোমাৰ কেঁকুৰা চুলি দেখি ন ক'ত আছে তোৰ ষ্টেট চুলি সেই তাৰ কাপোৰজনী চা এই চকুত পৰিছে ঠিক আছে ক I am overacted your সেয়া ইংলিছ মাতিছে আপুনি যে মোক এই ৰাইজৰ আগত লাজত পেলাব খুজিছিল মই আপোনাক সুধি আপুনি কওকচোন মই জানো বুলি চবেই জানে হয় নহয় মোক দেখাতে ইংলিছত শিকাৰ নিচিনা লাগে নে নালাগে লাগে না মই সৰুৰ পৰা পঢ়িছোঁ ইংলিছত লিখিছোঁ ইংলিছত খাইছোঁ ইংলিছত মুতিছোঁ নহয় চব ইংলিছতে চব ইংৰাজীতে যদি আপুনি কওক আচ্ছা আপুনি ক'ব লাগে তোমাক যদি মই ক'বলৈ লৈ যাওঁ তেতিয়াহ'লে তোমাৰ মা দেউতা দাদা মোৰ মূৰটো কাটি পেলাব ইংৰাজীত কওক মানুহক ইংলিছ লৈ ইমান কামত পিন্ধিব নালাগে আচ্ছা হ'লেও পাৰিম এটা চিম্পল কি ক'লি তোমাক যদি মই পলুৱাই লৈ যাওঁ তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব ন অ'কে
If I am following you, if I am following you, then your father, mother, brother, cutter, my header. Okay. মোৰ মূৰটো কটাৰ আগতে মই তোমাৰ সন্তানৰ দেউতাক হৈ গ'লো। মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ দেউতাক পঢ়ুৱাই নিছিলোহে দেউতাক শুনোৱে না অ'কে মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ দেউতাক হৈ গ'লো ন অ'কে Before my head cutter, I am pregnant father. क्या बोले सर? Pregnant mother हेलो बोले pregnant father क्या हो रहा है ना? It is actually what to What English जाना लगे इन्हें क्यों बोला है ना? If you don't know English, then why you speak in English? That is the problem of our Assamese culture. It is going to the 220 culture and it is also cancer and gastric ulcer and all our culture. That is why Sikuali said that a man cannot be perfect, but a perfect man cannot be. Yes, would have been Imam Hasmi and Sami Yoni. But you know, oh, I said. Oh, Dangoria is a project, Dangoria is a project. বিহুখন চাম বুলি আহিলো মঞ্চৰ বেকচাৰে মানে অকমান বহিলৈ দি আছিলো আচ্ছা দিয়া হঠাৎ তো মোৰ গাত বৰষুণ মই ভাবিলো বিহু বন্ধ হ'ল নেকি ইয়াততো বৰষুণ নাই তাকেতো অকল মোৰ গাত বৰষুণ চাহ মাৰ্কেটত বৰষুণ নাই বেগটো টানি লৈ ঘূৰি লৈ চাইছো উপপৰিয়ালে মুতি আছে তাত মানে খেলিমেলিটো ভাগি তাৰপিছত আহি আছো ন ঠিকে আছে বাপৰি ৰচোন বা আকাশত জোনবাইবিলাক গোটেই তললৈ নামি আহি আজি ক'ত জোনবাই তললৈ নামা দেখিলে এইবিলাক জোনবাই নহয় নেকি বুজিলো নহয় এই বোকাঘাটৰ ছোৱালীবিলাক বোকাঘাটৰ ছোৱালীবিলাক জোনবাই নিচিনা ধুনীয়া হয় নহয় হয় ন একদম একেই জোনবাই যেনেকে পানী নিবিলাকে ৰ মাৰিলে চেৰেংকেইটো বুকুত মাৰি গ'লে যুদ্ধ মৰমৰে বেছি খাই ল'লেতো যুদ্ধ হ'বই কাজিয়া হ'বই আপুনি মাজত বিশ্বাস নিদিলো খাই আহি আছো ৰুমজুম নুপুৰে মাতে কুকুৰে নুপুৰে এনেকুৱা মানুহ থাকিলে কি কবিতা গাবা আৰু হয়নে বাৰু যি নহওক এতিয়া গৈছে এতিয়া মই কবিতা এটা মাতো তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে শুনিছো বোকাঘাটৰ ছোৱালীবিলাকৰ বোলে ৬-৭টাকে বয়ফ্ৰেণ্ডে আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় তাৰে মাজত কোনোবা এজনী খালী আছে বুলি মোৰ মনটোৱে কয় নাও মেলি যায় আজিকালি ছোৱালীবোৰ 5-6তে বুকে হৈ যায় নাৱে বোলে তুলুং কুটুং বঠাই বোলে বাওঁ মোৰ কলিজাজনী ক'ত নলুকাই আছে ব'লা দুয়োটা আজি পলাই যাওঁ বাৰু যি নহওক আপোনালোকে বেহাৰবাৰীত চুমা বাবা চাইছিলে নাই বাবা এই বাবা আহিবলৈ আমাৰ একদম মঞ্চৰ কাষত আছে নি মই বাবাক মঞ্চলৈ মাতি দিছো বাবা আহক মাইক্ৰফোন ইমান চুমা খাই দিব নালাগে
আচ্ছা বাবা শুনিছোঁ আপুনি বোলে চব বেমাৰ ঠিক কৰি দিব পাৰে পৃথিৱীৰ সমস্ত বেমাৰৰ ঔষধ মোৰ এই উদ্যোগীতে আছে বঢ়িয়া কথা বাবা মোৰ এটা বেমাৰ হৈ আছে আপুনি ঠিক কৰিব পাৰিব নেকি নহ'ব বাছা মই পুৰুষক ট্ৰিটমেণ্ট নকৰোঁ মই অকল মহিলা মানুহকে বাবা অকল চৰিত্ৰৰ দুখ আছে বাৰু কি নহওক বাবা মোৰ এজনী ভণ্টি আছে ভণ্টি ভণ্টি বুলি আকৌ ভণ্টি মাৰা স্বভাৱ কৰি নাই ভণ্টিজনী মানে সৰু বেমাৰ এটা হৈ আছে সমস্যা হয় আপুনি তাইক চাই দিব লাগে অকণমান মাতা মাতো ন অ ভণ্টি মই যাব লাগে এনেকৈ কিন্তু ছোৱালীজনী অকলে এৰি থৈ কেনেকৈ যাওঁ ভয় লাগে একো নহয় ন মোৰ আচলতে বাবালৈ ভয় নালাগে ভয়টো তোৰলৈহে লাগে তোমাৰ নামটো কি মোৰ নামটো নীলমণি নীলপাল কিয় ক'ম নকওঁ এতিয়া নামটো সুধিছে অলপ সময় পিছত ফোন নম্বৰ বিচাৰিব তাৰপিছত মেছেজ দিব আহিলে আৰু কিয় ক'ম মোৰ নাম নীলমণি নীলপাল বুলি নকওঁ তোমাৰ নামটো নীলমণি নীলপাল বুলি কিয় ৰাখিলে মই মানে সৰুতেতো নীলৰ নিচিনা নীলা আছিল জানি তাৰপিছত ডাঙৰ হৈ আহিলোঁ নীলপালৰ নিচিনা দহটকীয়া বগা হৈ আহিলোঁ নহয় নীলমণি নীলপাল আৰু মোৰ দেউতাৰ নামটো চাৰ্ট চাবোন চৌদা খায় দেউতাৰ মানে একে চৌদা খাৰ নিচিনা খেলা আৰু মোৰ মাৰ নামটো জনকা ঢালা চাবোন মাৰ মুখখন মানে ঢালা চাবোনৰ নিচিনা গুড় আৰু মানে গোটেই 14 বছৰ মিঠাতেল কোম্পানী আচ্ছা ভণ্টি তোমাৰ সমস্যাটো কি মানে সমস্যা এবাৰ মানে দেউতাই দেউতা বুলি কওঁ বাপা বুলি ক'লে লিপষ্টিকটো নষ্ট হৈ যায় যে লিপষ্টিকটোহে কপালত যায় এবাৰ মানে দেউতাই ভীম বানানা ভিতৰত ব্লেক ব্লেক গুটি থাকে যে ওপৰত বগা বগা মঙহ থাকে ভীম বানানা এক পিচ খাই দিলে ইমান টেষ্টি 2 নম্বৰ পিছত খাই দিলোঁ গোটেই গছডালে খাই দিব লাগিব আপুনি এতিয়া ক'ব লাগে খাই লওঁ মৰ্ণিং টাইমতে ইমান প্ৰব্লেম কি প্ৰব্লেম প্ৰেছাৰ দি আছোঁ পৰা নাই লাষ্ট টাইম হিউজ প্ৰেছাৰ এটা দিছোঁ স্মল ব্লেক এণ্ড হোৱাইট পিচ দুটা ওলাই গম পালোঁ এইটো তোমাৰ পেটৰ প্ৰব্লেম এতিয়া ঠিক কৰিবলৈ চুমা খাব লাগিব নহয় চুমা নাখালে কেনেকৈ বেমাৰ হয় নহয় খাব লাগিব হেৰি কৰক বাবা আপুনি চুমাটো মোৰ পেটত খাই দিয়ক মই তাইৰ পেটত খাই দিম মই মতা মানুহৰ পেটত চুমা নাখাওঁ তাতে কলাপে বাছা তোমাৰ যদি ভণ্টি নে ভণ্টা নে মন্দিৰৰ ঘণ্টা কি কথা ক'ব লাগে ঘণ্টা বুলি ক'লে যে ঘণ্টা বুলি যে চিনি পোৱা না বেমাৰ দেখুৱাব না বেমাৰ চাহ আছে কি ঘণ্টা কথা কৰে একদম ঘুমাই দিম সময় দিম চিনি পোৱা না মই এক দিহে এনেকুৱা বাবা আপোনালোকৰ ওচৰলৈ আহিব পাৰিলে সাৱধান বিশেষকৈ ছোৱালীবিলাক আৰু সাৱধান বাৰু যি নহওক আমি আহি আমাৰ শেষ পৰ্যায় পাইছোঁ আমি শেষ পৰ্যায় পাইছোঁহি এতিয়া আমি মঞ্চত থকা আমাৰ তিনিজনকে আপোনালোকে চিনি পাইছে আমাৰ লগত আৰু এজন সদস্য আছে তেখেতে আমাৰ মিউজিকত সহায় কৰিছে দীপ কলিতা দীপ ক'ত আছে দীপ অকণ এইঠাইত আমাৰ দীপ আমাৰ মিউজিকত সহায় কৰিছে খুব অমায়িক ল'ৰা ভদ্ৰ ল'ৰা অৱশ্যে যেতিয়া সি ঘৰৰ পৰা ওলাই আহিছিল আমি মানে এইবাৰ গোটেই অসম বহুত যোৱা 6 তাৰিখে আহিলোঁ এতিয়ালৈকে ঘৰলৈ যোৱাই নাই তাৰ মাকে মোক আহোঁতে কৈ পঠিয়াইছিল বাবা ইয়াৰ কাৰণে ছোৱালী এজনী চাবাও ক'ৰবাত মিলে যদি চবতে চালোঁ ক'তো নাপালোঁ এইবাৰ ভাবিছোঁ যদি আপোনালোকৰ ইয়াতে কোনোবা এজনী গতাই দিব পাৰোঁ মই বাচিলোঁ আৰু কিন্তু তাৰ কাৰণে ছোৱালী এজনী চাবলৈ তাৰ চিক্ৰেট কথাটো আছে সেইটো কৈ দিব লাগিব দেই কৈ দিওঁ নে
আমি আগবাঢ়িছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজত